ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ নৱম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 2.4 ৰ 4 নম্বৰ অংক লৈ আহিছোঁ। 4 নম্বৰত আছে উৎপাদক বিশ্লেষণ কৰা। 1 নম্বৰত আছে 12x স্কয়াৰ - 7x + 1। এটা আমি কি কৰিব লাগে? উৎপাদক বিশ্লেষণ কৰিব লাগে। উৎপাদক বিশ্লেষণ কৰিবলৈ হ'লে আমি কি কৰিম? প্ৰথম এই 12 আৰু 1 পূৰণ কৰিম। 12 into 1 কৰিলে কিমান হ'ব? 12 হ'ব। আৰু আমাৰ কি কৰিব লাগে? এই 12 ৰ পৰা আমাৰ -7x হ'ব লাগিব। 12 ৰ পৰা কিমান হ'ব লাগিব? আমাৰ -7 হ'ব লাগিব। এতিয়া আমি যদি 12 ৰ মৌলিক উৎপাদক উলিয়াই দিওঁ কিমান হ'ব? 2 যদি ডিভাইড কৰা হয় কিমান যাব? 6। আকৌ 2 ৰে ডিভাইড কৰিলে কিমান হ'ব? 3। এতিয়া কিমান পালোঁ? 4 into 3। তাৰমানে 12ক আমি কি লিখিব পাৰি? 4 into 3 লিখিব পাৰি। 4 into 3 কৰিলে কিমান হ'ব? 12 হ'ব। আকৌ 4 plus 3 কৰিলে কিমান হ'ব? 7। আমাৰ 7 হ'ব লাগে। 4 plus 3 কৰিলে কিমান হ'ব? 7 হ'ব। গতিকে 12x স্কয়াৰ - 7 ৰ সলনিতে আমি কি লিখিম? 4 plus 3। 4 plus 3 ইয়াত x আছে প্লাস 1। এতিয়া 12x স্কয়াৰ - 4 into x কৰিলে কিমান হ'ব? 4x হ'ব। এই মাইনাস প্লাসে কি হ'ব? মাইনাস হ'ব। তাৰমানে মাইনাসটো পূৰণ হৈ আছে ব্ৰেকেটৰ লগত। কিমান হ'ব? মাইনাস প্লাসে মাইনাস হ'ল। 3 into x কৰিলে কিমান হ'ব? 3x হ'ব প্লাস 1। এতিয়া এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম? আমি 12ক কেনেকৈ লিখিব পাৰিম? 3 into 4 লিখিব পাৰিম। 3 into 4। তাৰমানে ইয়াত কি আছে? 3 into 4 আৰু ইয়াত আছে 4। এই দুটাৰ পৰা আমি কি 4x এটা কমন ল'ব পাৰি। ইয়াত আছে x স্কয়াৰ, ইয়াত আছে x। x স্কয়াৰ মানে x into x। ইয়াত আছে এটা x, ইয়াত আছে দুটা x। তাৰমানে ইয়াৰ পৰা আমি কি কৰিব পাৰি? x এটাও কমন ল'ব পাৰিম। তাৰমানে 4x কমন ল'ব পাৰিম। 4x কমন ল'লোঁ। ইয়াত কিমান থাকিব? যেহেতু 12ক আমি লিখিছিলোঁ 3 into 4 বা 4 into 3 একেটা কথাই হ'ব। তো আমি 4 ল'লোঁ। ইয়াত কিমান থাকিব? 3 এটা থাকিব। 3 আৰু x স্কয়াৰৰ পৰা আমি x এটা কমন লৈছোঁ। কি থাকিব? x থাকিব। তাৰপিছত কি থাকিলে? মাইনাস। আমিতো 4 কমন ল'লোঁ, 4x কমন ল'লোঁ। ইয়াত কি আছে? কোনো সংখ্যা নাই মানে কি? 1 এটা আছে। এতিয়া ইয়াৰ পৰা আমি কি কৰিম? মাইনাস কমন ল'ম। মাইনাস কমন ল'লে ইয়াত আছে 3x, ইয়াত আছে 1। ইয়াতো 3 নাই, ইয়াতে x আছে, ইয়াত x নাই। তো ইয়াৰ পৰা আমি কি কমন ল'ম? 1 এটা কমন ল'ম। 1 -1 কমন ল'লোঁ। কি হ'ব ইয়াত? 3x। আৰু মাইনাস কমন ল'লে এই ভিতৰৰ চিহ্নটো কি হ'ব? সলনি হ'ব। মাইনাস কমন ল'লে যদি প্লাস থাকে তেতিয়া কি হ'ব? মাইনাস হ'ব। আৰু মাইনাস থাকিলে কি হ'ব? প্লাস হ'ব। এইটো কি হ'ব? -3x। এইটো প্লাস আছে, এইটো মাইনাস হৈ যাব 1। এতিয়া আমি ইয়াত পালোঁ 3x - 1, ইয়াতো পালোঁ 3x - 1 আৰু আছে 4x, ইয়াত আছে -1। এতিয়া এই দুটাৰ পৰা আমি এটা কমন ল'ম। 3x - 1 আৰু ইয়াত কি আছে? 4x - 1। এইটো পালোঁ আমি 3x - 1 আৰু ইয়াত পালোঁ 4x - 1। এইটোৱে হ'ল উৎপাদক। এতিয়া 2 নম্বৰত আছে 2x স্কয়াৰ + 7x + 3। আমি ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব লাগে। প্ৰথমে আমি কি কৰিম? এই 2 আৰু 3 পূৰণ কৰি দিম। 2 আৰু 3 পূৰণ কৰিলে কিমান হ'ব? 2 into 3 কৰিলে কিমান হ'ব? 6। এতিয়া এই 6ৰ পৰা আমাৰ কি কৰিব লাগে? এই 7 বনাব লাগিব। এতিয়া 6ক আমি কি লিখিব পাৰি? 6 into 1 লিখিব পাৰি। 6 into 1 লিখিব পাৰি। আকৌ 6 plus 1 কৰিলে কিমান হ'ব? 7 হ'ব। তাৰমানে এই 7ৰ সলনিতে আমি কি লিখিব পাৰি? 6 plus
1 টুৱাইছ এক্স স্কুৱেৰ প্লাছ 7ৰ সলনিত আমি কি লিখিব পাৰি 6 প্লাছ 1 ইনটু এক্স আছে প্লাছ কিমান 3 এতিয়া টুৱাইছ এক্স স্কুৱেৰ প্লাছ 6 ইনটু এক্স কৰিলে কিমান হ'ব 6x হ'ব প্লাছ 1 ইনটু এক্স কৰিলে কি হ'ব 1x মানে x প্লাছ কিমান আছে 3 আমাৰ ইয়াত কিমান আছে প্লাছ 7x এটো 6x আৰু 7x প্লাছ কৰিলে কি হ'ব আমাৰ 7x হৈ যাব এটা এই দুটাৰ পৰা আমি কমন লম 6x মানে কি 2 ইনটু 3x 6x ইকুৱেল টু মানে কি হ'ব 2 ইনটু 3 মানে 6ক আমি এনেকৈ লিখিব পাৰি 2 ইনটু 3 আৰু ইয়াত আছে 2 এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰি ইয়াত লিখিব পাৰি 2 ইনটু 3 ইয়াত 2 আছে গতিকে আমি 3 কমন ল'ব নোৱাৰিম ইয়াৰ পৰা 2 এটা কমন যাব আৰু x কমন যাব ইয়াত আছে x স্কুৱেৰ আছে ইয়াত x আছে এই দুটাৰ পৰা x এটা কমন যাব আমি কি কমন ল'ম 2 এটা কমন ল'ম 2 ইয়াত x আছে x ললো ইয়াত কিমান থাকিব x থাকিব ইয়াত আছে প্লাছ এতিয়া 6ক আমি লিখিছিলোঁ 2 ইনটু 3 2 কমন গ'ল কিমান থাকিলে 3 থাকিলে আমিতো x তো কমন লৈছোঁ টুৱাইছ এক্স স্কুৱেৰ প্লাছ 6xৰ পৰা আমি কি কৰিলোঁ টুৱাইছ এক্স কমন ল'লোঁ ইয়াত থাকিলে x প্লাছ 6ক আমি কি লিখিছিলোঁ 2 ইনটু 3 আমি 2টো কমন লৈছোঁ কিমান থাকিলে 3 থাকিলে প্লাছ ইয়াৰ পৰা কি হ'ব 1 এটা কমন যাব ইয়াত কোনো সংখ্যা নাপায় নেকি 1x আছে 1 এটা কমন ল'লোঁ ইয়াত কিমান থাকিব x প্লাছ 3 ইয়াত বেলেগ কমন নাযায় ইয়াত x আছে ইয়াত x নাই ইয়াত 3 আছে ইয়াত 3 নাই গতিকে ইয়াৰ পৰা কি হ'ব 1 এটা কমন যাব 1 কমন গ'লে কিমান হ'ব x প্লাছ 3 থাকিব এতিয়া এই x প্লাছ 3 কমন যাব x প্লাছ 3 আৰু ইয়াত কি আছে টুৱাইছ x প্লাছ 1 টুৱাইছ x প্লাছ 1 এইটোৱে হ'ল উৎপাদক এতিয়া 3 নম্বৰত আছে 6x স্কুৱেৰ প্লাছ 5x মাইনাছ 6 এতিয়া আমি কি কৰিম এই 6 আৰু 6 পূৰণ কৰি দিম 6 ইনটু 6 কৰিলে কিমান হ'ব 36 এই 36ৰ পৰা আমাৰ 5 বনাব লাগিব তো প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই লওঁ 2 যাব কিমান 1 16 16 2 যাব কিমান 8 আকৌ 2 যাব কিমান 9 আকৌ 3 যাব কিমান 3 এতিয়া আমি পালো কিমান 36 এই 36ৰ পৰা আমাৰ কি কৰিব লাগে 5 বনাব লাগে এতিয়া 2 ইনটু 2 কৰিলে কিমান হ'ব 4 হ'ব 3 ইনটু 3 কৰিলে কিমান হ'ব 9 তাৰমানে 36ক আমি লিখিব পাৰি 4 ইনটু 9 36ক আমি লিখিব পাৰি 4 ইনটু 9 কৰিলে কিমান হ'ব আমাৰ 36 আমাৰ বনাব লাগে 5 এতিয়া যদি আকৌ আমি 9ৰ পৰা 4 মাইনাছ কৰি দিওঁ তেতিয়া কিমান হ'ব 5 হ'ব 9ৰ পৰা তোমালোকে ডাইৰেক্ট কৰিব পাৰিবা মই ইয়াত দেখাই দিছোঁ যে 9ৰ পৰা 4 মাইনাছ কৰিলে আমাৰ কিমান হ'ব 5 হ'ব 4 ইনটু 9 কৰিলে কিমান হ'ব আমাৰ 36 এই 36ৰ পৰা আমাৰ 5 বনাব লাগে তাৰমানে 36ক আমি লিখিব পাৰি 4 ইনটু 9 9ৰ পৰা 4 মাইনাছ কৰিলে আমাৰ কিমান হ'ব 5 হ'ব তো এইটো আমি কেনেকৈ লিখিব পাৰিম 6x স্কুৱেৰ প্লাছ এতিয়া 5ৰ সলনিত আমি কি লিখিম 9 মাইনাছ 4 এইটো কি আছে x মাইনাছ কিমান আছে 6 আছে এতিয়া 6x স্কুৱেৰ প্লাছ কিমান আছে 9 ইনটু x কৰিলে কিমান হ'ব 9x হ'ব এই প্লাছে মাইনাছে কি হ'ব মাইনাছ হ'ব 4 ইনটু x কৰিলে 4x হ'ব 4x মাইনাছ কিমান আছে 6 এতিয়া চোৱা এই 9xৰ পৰা 4x মাইনাছ কৰিলে আমাৰ কিমান হ'ব প্লাছ 5x হ'ব এতিয়া এই দুটাৰ পৰা আমি কমন ল'ব পাৰিম 6ক আমি লিখিব পাৰি 2 ইনটু 3
6 ইকুৱেল টু আমি লিখিব পাৰি 2 ইনটু 3 আৰু 9ক লিখিব পাৰি 3 ইনটু 3 6ক লিখিব পাৰি 2 ইনটু 3 আৰু 9ক লিখিব পাৰি 2 ইনটু 9ক লিখিব পাৰি 3 ইনটু 3 ইয়াত এটা 3 আছে ইয়াত এটা 3 আছে তাৰমানে ইয়াৰ পৰা আমি 3 এটা কমন ল'ব পাৰি আৰু ইয়াত আছে x স্কয়াৰ ইয়াত আছে x থ্ৰাইস x এটা কমন ল'ব পাৰি 3x এটা কমন ল'লো 3x কমন ল'লো ইয়াত কিমান থাকিব 6ক আমি কি লিখিছিল 2 ইনটু 3 এতিয়া 3 কমন ল'লো কিমান থাকিব 2 থাকিব আৰু ইয়াত আছে x স্কয়াৰ ইয়াত আছে x আমি x কমন লৈছো ইয়াত কি থাকিব x এটা থাকিব তাৰপিছত আহিলে প্লাস 9 টো আমি কি লিখিছিলো 3 ইনটু 3 আমি 3 কমন ল'লো কিমান থাকিব 3 থাকিব x তো কমনে লৈছো তাৰপিছত কি আছে মাইনাস 4x মাইনাস 6 আছে এতিয়া 4 টো আমি কি লিখিব পাৰি 2 ইনটু 2 আৰু 6 টো লিখিব পাৰি 2 ইনটু 3 তাৰমানে এই দুটা পৰা আমি কি কৰিব পাৰি 2 এটা কমন ল'ব পাৰিম x ল'ব নোৱাৰিম কাৰণ ইয়াত x নাই এই দুটা পৰা 2 এটা কমন ল'ব পাৰিম 2 কমন ল'লো ইয়াত কিমান থাকিব টুৱাইস x থাকিব আৰু মাইনাস কমন ল'লে এটো কি হ'ব প্লাস হ'ব মাইনাস কমন ল'লে ইয়াত কি হ'ব প্লাস চিন হ'ব প্লাস 6ক আমি কি লিখিছিল 2 ইনটু 3 2 টো কমন লৈছো ইয়াত কিমান থাকিলে 3 থাকিলে এতিয়া টুৱাইস x প্লাস 3 টুৱাইস x প্লাস 3 এই দুটা পৰা এটা কমন ল'ম টুৱাইস x প্লাস 3 আৰু ইয়াত কি আছে থ্ৰাইস x minus 2 থ্ৰাইস x minus 2 এটা সো আমি যে কমন ললো প্ৰথম এটো কমন ললো a2 আৰু a2 পদ মিলিব লাগিব যদি এই দুটা নিমিলে তেতিয়া তোমালোকে বুজি পাবা যে এটো কিবা এটা ভুল হৈছে কাৰণ ইয়াৰ লগত ইয়াৰ মিলিবই লাগিব এটো আমি কি পালো টুৱাইস x plus 3 আৰু কিমান পালো থ্ৰাইস x minus 2 এটো হল উৎপাদক এতিয়া 4 নম্বৰত আছে থ্ৰাইস x স্কয়াৰ minus x minus 4 আছে তো প্ৰথম আমি কি কৰিম 3 into 4 কৰিলে কিমান হ'ব 12 হ'ব এই 12 ৰ মৌলিক উৎপাদক উলিয়াই ল 2 যাব কিমান 6 2 3 তাৰমানে কি লিখিব পাৰি আমি 12 ক 4 into 3 লিখিব পাৰা নাইবা 3 into 4 লিখিব পাৰা কথা একেটাই হ'ব আমি কি লিখিব পাৰি 4 into 3 কৰিলে কিমান হ'ব আমাৰ 12 হ'ব তোমালোকে ডাইৰেক্ট কৰিব পাৰিবা কিন্তু মই ইয়াত আগত উলাই লৈছো তেতিয়া মানে অকমান সুবিধা হয় এতিয়া আমাৰ কি কৰিব লাগে ইয়াত 1x তাৰমানে 1 হ'ব লাগে ইয়াত কি আছে -1 আছে আমাৰ -1 হ'ব লাগে এতিয়া আমি যদি 4 ৰ পৰা 3 মাইনাস কৰি দিও কিমান হ'ব 1 হ'ব এটো আমি এই -1 x ৰ হলনিত মানে x থাকিবই 1 ৰ হলনিত আমি কি লিখিম 4 minus 3 that thrice x square minus ইয়াত আছে 1 তো আমি কি লিখিব পাৰি 4 minus 3 4 minus 3 কি আছে x আছে minus 4 এতিয়া thrice x square minus 4 into x কৰিলে কিমান হ'ব 4x হ'ব এই মাইনাস মাইনাসে কি হ'ব প্লাস হ'ব 3 into x কৰিলে কিমান হ'ব thrice x হ'ব মাইনাস কিমান আছে 4 এতিয়া সো আমাৰ ইয়াত কিমান আছে -1x আছে এতিয়া -4x plus thrice x তাৰমানে thrice x to plus আছে 4x minus আছে কৰিলে কিমান হ'ব -x হ'ব বা -1x যেটো কোৱা এটা আমি কি কৰিম এই দুটা পৰা কমন লম এটা ইয়াত আছে thrice x স্কয়াৰ ইয়াত আছে 4x ইয়াত 3 আছে ইয়াত 3 নাই ইয়াত 4 আছে ইয়াত 4 নাই তো আমি ইয়াৰ পৰা অকল x এ কমন লব পাৰিম x কমন লব পাৰিম x কমন ললে ইয়াত কি থাকিব 3x থাকিব আৰু ইয়াত কিমান থাকিব -x টো কমন ললো কিমান থাকিব 4 থাকিব প্লাস ইয়াত কিমান আছে 3 আছে ইয়াত 3 নাই ইয়াত x আছে ইয়াত x নাই এবা ইয়াত 4 আছে ইয়াত 4 নাই ইয়াৰ পৰা আমি কি কৰিব পাৰিম 1 এটা কমন লব পাৰিম 1 কমন ললে কিমান থাকিব thrice x minus 4 ইয়াত চোৱা ইয়াত আছে thrice x minus 4 ইয়াত কোনো সংখ্যা নাই মানে তেতিয়া কি কৰিবা 1 এটা কমন লব লাগিব 1 এটা কমন ললো
এতিয়া আমাৰ এইটো মিলি গ'ল থ্ৰাইছ এক্স মাইনাছ ফ'ৰ থ্ৰাইছ এক্স মাইনাছ ফ'ৰ এই দুটা যদি নিমিলে তেতিয়া আমাৰ এইটো যোগ বিয়োগ কৰোঁতে কিবা এটা ভুল হৈছে এতিয়া আমাৰ মিলি গৈছে আমাৰ ভুল হোৱা নাই এতিয়া আমি কি কৰিম থ্ৰাইছ এক্স মাইনাছ ফ'ৰ আৰু থ্ৰাইছ এক্স মাইনাছ ফ'ৰ ইয়াৰ পৰা এটা কমন ল'ম থ্ৰাইছ এক্স মাইনাছ ফ'ৰ ইয়াত কিমান আছে এক্স প্লাছ ওৱান আৰু কি লিখিম এক্স প্লাছ ওৱান এইটোৱে হ'ল উৎপাদক এতিয়া 5 নম্বৰত আছে টুৱাইছ এক্স স্কুৱেৰ প্লাছ এক্স মাইনাছ 45 প্ৰথমে আমি কি কৰিম এই 2 আৰু 45ক পূৰণ কৰি দিম 2 আৰু 45 পূৰণ কৰিলে কিমান হ'ব আমাৰ 90 হ'ব 2 ইনটু 45 কৰিলে কিমান হ'ব 90 আৰু এই 90 পৰা আমাৰ কি কৰিব লাগিব এই 1 হ'ব লাগিব 90 পৰা 1 হ'ব লাগিব তো আমি কি কৰিম প্ৰথম 90 মৌলিক উৎপাদক উলিয়াই লওঁ প্ৰথম আমি 2 ৰে হৰণ কৰি দিওঁ 2 যাব কিমান 4 8 10 2 যাব কিমান 5 এতিয়া আকৌ 2 ৰে যাবনে 2 নাযায় এতিয়া 3 যাব কিমান 1 15 5 এতিয়া আকৌ 3 ৰে যাব 3 যাব কিমান 5 এতিয়া আমি কি কৰিলোঁ 90 মৌলিক উৎপাদক উলিয়াই ল'লোঁ 2 3 3 5 এইকেইটাৰ পৰা আমাৰ কি কৰিব লাগিব 1 মিলাব লাগিব এতিয়া আমি যদি 3 ইনটু 3 কৰি দিওঁ কিমান হ'ব 9 হ'ব 3 ইনটু 3 কৰিলে কিমান হ'ব 9 হ'ব আৰু 2 ইনটু 5 কৰিলে কিমান হ'ব 10 হ'ব 2 ইনটু 5 কৰিলে কিমান হ'ব 10 হ'ব এতিয়া 9 ইনটু 10 কৰিলে কিমান হৈ যাব 90 হৈ যাব তাৰমানে আমাৰ হ'ব লাগে 1 এতিয়া 9 ইনটু 10 আছে এতিয়া আমি যদি 10 পৰা 9 মাইনাছ কৰি দিওঁ কি হ'ব 1 হ'ব আমি যদি 10 পৰা 9 মাইনাছ কৰি দিওঁ কিমান হ'ব 1 হ'ব আমাৰ এই 1 বনাব লাগে তো 1 হৈ গ'ল আমাৰ যে 9 ইনটু 10 কৰিলে কিমান হয় আমাৰ 90 হয় আকৌ 10 পৰা 9 মাইনাছ কৰিলে কিমান হ'ব আমাৰ 1 হ'ব তাৰমানে আমি এই দুটা পূৰণ কৰিলোঁ পূৰণ কৰাৰ পিছত কিমান পালোঁ আমি 90 পালোঁ এই 90 যোগ বিয়োগ কৰি আমাৰ কি হ'ব লাগিব 1 হ'ব লাগিব তো আমি পালোঁৱে যে 9 ইনটু 10 কৰিলে কিমান হৈ গ'ল 90 হৈ গ'ল এতিয়া 10 পৰা 9 মাইনাছ কৰিলে আমাৰ কি পালোঁ 1 পালোঁ তো আমি এই 1ৰ সলনিত আমি কি লিখিম 10 মাইনাছ 9 টুৱাইছ এক্স স্কুৱেৰ প্লাছ 10 মাইনাছ 9 ইনটু এক্স মাইনাছ কিমান আছে 45 এতিয়া টুৱাইছ এক্স স্কুৱেৰ প্লাছ 10 ইনটু এক্স কৰিলে কিমান হ'ব 10x হ'ব মাইনাছ এই প্লাছে মাইনাছে মাইনাছ 9 ইনটু এক্স কৰিলে কিমান হ'ব 9x হ'ব মাইনাছ 45 এতিয়া চোৱা আমাৰ ইয়াত কিমান আছিলে প্লাছ 1 আছিলে এতিয়া 10xৰ পৰা 9x মাইনাছ কৰিলে কিমান হ'ব 1x হ'ব প্লাছ 1x হ'ব এতিয়া এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰোঁ চোৱা এতিয়া 2 10ক আমি কি লিখিব পাৰি 2 ইনটু 5 লিখিব পাৰি তাৰমানে ইয়াৰ পৰা 2 এটা কমন ল'ব পাৰিম আৰু ইয়াত আছে x স্কুৱেৰ ইয়াত আছে x কমন ল'ব পাৰিম 2x কমন ল'ব পাৰিম 2x কমন ল'লে ইয়াত কিমান থাকিব x থাকিব প্লাছ 10ক আমি কি লিখিব পাৰিম 2 ইনটু 5 2 কমন ল'লোঁ কিমান থাকিলে 5 থাকিলে আৰু xটো কমন লৈছোঁ ইয়াত আছে কিমান মাইনাছ এতিয়া ইয়াত আছে 9 ইয়াত আছে 45 9ক আমি কি লিখিব পাৰি সৰি 45ক আমি কি লিখিব পাৰি 9 ইনটু 5 45ক কি লিখিব পাৰি আমি 9 ইনটু 5 তো আমি কি কৰিব পাৰি ইয়াৰ পৰা 9 এটা কমন ল'ব পাৰি ইয়াত x নাই ইয়াত x আছে গতিকে x কমন ল'ব নোৱাৰিম ইয়াৰ পৰা 9 এটা কমন ল'ব পাৰিম 9 কমন ল'লে ইয়াত কি থাকিব x থাকিব এইটো মাইনাছ কমন ল'লে কি হ'ব প্লাছ হ'ব চিনটো সলনি হ'ব এতিয়া 45ক কি লিখিছিলোঁ 9 ইনটু 5 আমি 9 কমন ল'লোঁ ইয়াত কিমান থাকিব 5 থাকিব এই দুটা একে হৈছে x প্লাছ 5 এই দুটাৰ পৰা আমি এটা কমন ল'ম x প্লাছ 5 আৰু ইয়াত কিমান আছে টুৱাইছ এক্স মাইনাছ 9 টুৱাইছ এক্স মাইনাছ 9
এইটো হ'ল উৎপাদক, তাৰমানে এইটোৱে 5 নম্বৰৰ এনসাৰ। এতিয়া 6 নম্বৰত আছে y² প্লাছ 18y প্লাছ 65। ইয়াত কি আছে 1 আছে, 1 × 65 কৰিলে কিমান হ'ব আমাৰ 65 হ'ব। এই 65ৰ পৰা আমাৰ 18 বনাব লাগিব। আমি প্ৰথম কি কৰিম, এই 65ৰ মৌলিক উৎপাদক উলিয়াই লওঁ। 65 2ৰে ডিভাইড জানে চাওঁ, 2 নাযায়। এতিয়া আমি কিহেদি কৰিম, 5 যাব, 5 কিমান যাব 1, 15ত 5 যাব কিমান 3। এতিয়া আমি 13 × 5 কৰিলে কিমান পাম, 13 × 5 কৰিলে পাম আমি 65। আমাৰ হ'ব লাগে 18। এতিয়া এই 13 + 5 কৰিলে কিমান হ'ব 18 হ'ব। 13 + 5 কৰিলে কিমান হ'ব 18 হ'ব। তাৰমানে 18ৰ সলনিত আমি কি লিখিব পাৰিম, 13 + 5 y² প্লাছ 18ৰ সলনিত আমি লিখিম 13 + 5 আৰু ইয়াত আছে y প্লাছ কিমান হ'ব 65। এতিয়া y² প্লাছ 13 × y কৰিলে কিমান হ'ব 13y হ'ব, প্লাছ 5 × y কৰিলে কিমান হ'ব 5y হ'ব, প্লাছ কিমান আছে 65। এতিয়া 13y প্লাছ 5y কৰিলে কিমান হ'ল আমাৰ 18y হৈ গ'ল। এতিয়া আমি এই দুটাৰ পৰা কমন ল'ব পাৰিম। ইয়াত আছে y², ইয়াত আছে y, ইয়াত 13 আছে, ইয়াত 13 নাই, গতিকে আমি এই দুটাৰ পৰা কি কৰিব পাৰিম, y এটা কমন ল'ব পাৰিম। y কমন ল'লে ইয়াত কিমান থাকিব, y এটা থাকিব, y প্লাছ ইয়াত 13y আছে, yটো কমন ল'লে কিমান থাকিব 13 থাকিব। 13 প্লাছ ইয়াত আছে 5y, ইয়াত আছে 65, ইয়াত y আছে, ইয়াত y নাই, গতিকে ইয়াৰ পৰা কি হ'ব y কমন নাযাব। তো আমি ইয়াৰ পৰা কি কমন ল'ব পাৰিম, 5 এটা কমন ল'ব পাৰিম। 5 কমন ল'লে কি থাকিব y থাকিব, প্লাছ 65ক আমি কি লিখিব পাৰি 13 × 5। 65ক কি লিখিব পাৰি 13 × 5। আমি কি কৰিলোঁ 5টো কমন ল'লোঁ, এতিয়া কিমান থাকিব 13 থাকিব। এতিয়া মিলি গ'ল y + 13, ইয়াতো হ'ল y + 13। এই দুটাৰ পৰা আমি এটা কমন ল'ম y + 13 আৰু ইয়াত কিমান আছে y + 5। এইটোৱে হ'ল উৎপাদক। এইটো আছিল 6 নম্বৰৰ এনসাৰ। এতিয়া 7 নম্বৰত আছে p² + 14p + 13। এতিয়া এই p লগত ইয়াত কি আছে 1 এটা আছে, তাৰমানে 1 × 13 কৰিলে কিমান পাম আমি 13 পাম। 1 × 13 কৰিলে কিমান পাম 13 পাম। আকৌ 1 + 13 কৰিলে কি পাম আমি 1, যেহেতু আমাৰ কি আছে 13 পালোঁ, এই 13ৰ পৰা আমাৰ কি হ'ব লাগে এই 14 হ'ব লাগিব, 14 মিলাব লাগিব। এতিয়া 1 × 13 কৰিলে কি হয় আমাৰ 13 হয়। আকৌ 1 + 13 কৰিলে কিমান হ'ব 14 হ'ব। আমাৰ এই 14 মিলাব লাগে। তো আমি এতিয়া কি লিখিম যে 13 + 1 লিখিব পাৰি, নাইবা 1 + 13 লিখিব পাৰি। আমি কি লিখিম এতিয়া p² প্লাছ এই 14ৰ সলনিত আমি কি লিখিম 13 + 1, 13 + 1। আমি কি লিখিলোঁ p² লিখিলোঁ, প্লাছ এই 14ৰ সলনিত লিখিলোঁ আমি 13 + 1, আৰু ইয়াত কি আছে p আছে, প্লাছ কিমান আছে 13। এতিয়া p² প্লাছ 13 × p কৰিলে কিমান হ'ব 13p হ'ব, প্লাছ 1ৰ লগত p পূৰণ কৰিলে কি হ'ব 1p, তাৰমানে p হ'ব, প্লাছ কিমান আছে 13। এতিয়া এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম, ইয়াত আছে p², ইয়াত p আছে, ইয়াত 13 আছে, ইয়াত 13 নাই, গতিকে এই দুটাৰ পৰা আমি কি কৰিব পাৰিম p এটা কমন ল'ব পাৰিম।
পি কমন ল'লে ইয়াত কি থাকিব পি এটা থাকিব প্লাছ ইয়াত আছে 13p আমি ইয়াৰ পৰা পি কমন লৈছোঁ ইয়াত কিমান থাকিব 13 থাকিব 13 প্লাছ ইয়াত পি আছে ইয়াত পি নাই ইয়াত 13 আছে ইয়াত 13 নাই এটা কোনো সংখ্যা কম যদি না থাকে তেতিয়া তাৰ পৰা কি হয় আমাৰ 1 এটা কমন যাব ইয়াত মানে কি আছে 1p তাৰ মানে 1 এটা কমন ল'লে ইয়াত কি থাকিব p থাকিব প্লাছ ইয়াত কিমান আছে 13 এটা p + 13 আমাৰ মিলি গ'ল এটা এই দুটাৰ পৰা আমি এটা কমন ল'ম p + 13 এই দুটাৰ পৰা আমি এটা কমন ল'ম p + 13 আৰু এটো আছে p + 1 p + 1 এটো হল উৎপাদক এটো তাৰ মানে 7 নম্বৰৰ এনসাৰ এতিয়া 8 নম্বৰত কি আছে -18 + 11x - কিমান আছে x² আমি প্ৰথম কি কৰিব লাগিব এই পদটো সজাই লিখিব লাগিব তাৰ মানে x² x তাৰ পিছত হ'ব লাগিব 18 তো প্ৰথম আমি কি কৰিম এই পদটো সজাই লিখিম কাৰণ x² টো আমি আগত লিখিম ইয়াত আছে x² নহয় -x² আছে আমি x টো আনিলে -টো আনিব লাগিব এটো তোমালোকে আগত পাইছা যে বাওফালৰ পৰা সোঁফালে আনিলে প্লাস থাকিলে মাইনাস হয় মাইনাস থাকিলে প্লাস হয় কিন্তু এটো এটা সাইডতে আছে গতিকে এটো আনিলে চিনৰ কোনো পৰিৱৰ্তন নহব এটো কি কি লিখিম আমি -x² তাৰ পিছত লিখিম +11x - 18 এটা সো এনেকৈ যদি প্ৰথমত মাইনাস থাকে এট ফার্স্ট যদি মাইনাস থাকে তেতিয়া কি হ'ব এই চিন হলনি হ'ব প্ৰথম মাইনাস থাকিলে এই গুটে কেটা চিন হলনি হ'ব বাস গুটে কেটা চিন আমি হলনি কৰিব লাগিব এটা x² আছে আমি -x² আছে x² লিখিলো এটো প্লাস আছে এটো কি হৈ যাব মাইনাস হৈ যাব -11x হ'ব আৰু এটো মাইনাস আছে এটো কি হ'ব প্লাস হ'ব মানে আলটিমেটলি এই মাইনাস দি এখিনি পূৰণ কৰা হ'ল মানে এই প্লাসে মাইনাসে কি হ'ল মাইনাস হ'ল এই মাইনাসে কি হ'ব প্লাস হ'ব এতিয়া ইয়াত কিমান আছে 1 আছে 1 আৰু 18 1 * 18 কৰিলে কিমান হ'ব 1 * 18 কৰিলে কিমান হ'ব আমাৰ 18 হ'ব এতিয়া আমাৰ কি হ'ব লাগে -11 মানে 18 পৰা আমাৰ কি কৰিব লাগিব 11 মিলাব লাগিব তো আমি কি কৰিম প্ৰথম উৎপাদক উলিয়াই লওঁ 18 ক আমি যদি 2 ৰে ডিভাইড কৰো কিমান পাম আমি 9 পাম আকৌ 9 ক যদি আমি 3 ৰে ডিভাইড কৰো কিমান পাম 3 পাম এতিয়া 3 * 3 কৰিলে কিমান হ'ব 9 হ'ব আৰু 9 * 2 কৰিলে কিমান হ'ব আমাৰ 18 হ'ব আমাৰ ইয়াত কিমান আছে 18 আছে তাৰমানে এই সংখ্যাটো আমাৰ কি কৰিব লাগিব পূৰণ হৰণ কৰি 18 এ থাকিব লাগিব আকৌ হেখিনি যোগ বিয়োগ কৰি এই সংখ্যাটো আমাৰ মিলিব লাগিব এতিয়া 3 * 3 কৰিলে কিমান হ'ব 9 হ'ব আৰু * 2 কৰিলে কিমান হৈ যাব 18 হৈ যাব তাৰমানে 3 * 3 কৰিলে কিমান হ'ব 9 * ইয়াত আছে 2 9 * 2 কৰিলে আমাৰ কিমান হৈ গ'ল 18 হৈ গ'ল আকৌ 9 + 2 কৰিলে কিমান হৈ যাব আমাৰ 11 হৈ যাব 9 + 2 কৰিলে কিমান হ'ব 11 আমাৰ এটা 11 ৰ সলনিতে আমি কি লিখিম 9 + 2 লিখিম এতিয়া x² - 11 ৰ সলনিতে আমি কি পালো 9 + 2 9 + 2 ইয়াত x আছে প্লাস কিমান আছে 18 এতিয়া চোৱা x² - 9 * x কৰিলে কিমান হ'ব 9x হ'ব এই মাইনাস প্লাসে কি হ'ব মাইনাস হ'ব 2 * x কৰিলে কিমান হ'ব twice x হ'ব প্লাস কিমান আছে 18 এটা এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম ইয়াত আছে x² ইয়াত আছে x ইয়াত 9 নাই ইয়াত 9 আছে তো আমাৰ 9 কমন ল'ব নোৱাৰিম আমি কি কৰিব পাৰিম এই দুটাৰ পৰা x কমন ল'ব পাৰিম x কমন ল'লে ইয়াত কি থাকিব x থাকিব মাইনাস 9x আছে আমি তো x কমন ল'লো কিমান থাকিব 9 থাকিব 9 ইয়াত আছে আমি মাইনাস কমন ল'লো twice x আছে আৰু ইয়াত আছে 18 18 ক আমি কি লিখিব পাৰি 2 * 9 লিখিব পাৰি 18 ক কি লিখিব পাৰি 2 *
9 লিখিব পাৰি 2 × 9 মানে 18 মানে ইয়াতো 2 আছে ইয়াতো 2 এটা আছে এই দুটাৰ পৰা আমি কি কৰিব পাৰি 2 এটা কমন ল'ব পাৰিম 2 কমন ল'লোঁ ইয়াত কিমান থাকিব x থাকিব এটা আমি আগতে কৈছোঁ যে মাইনাছ কমন ল'লে ইয়াত প্লাছ থাকিলে প্লাছটো কি হৈ যাব মাইনাছ হৈ যাব আৰু মাইনাছ থাকিলে কি হ'ব প্লাছ হ'ব যদি আমি মাইনাছ কমন লওঁ ভিতৰত যদি থাকে প্লাছ থাকে তেতিয়া মাইনাছ হৈ যাব আৰু মাইনাছ থাকিলে কি হৈ যাব প্লাছ হৈ যাব এতিয়া আমি 2 কমন ল'লোঁ ইয়াত x থাকিলে ইয়াত প্লাছ আছে এই প্লাছে মাইনাছে কি হৈ যাব মাইনাছ হ'ব আৰু 18ক আমি কি লিখিছিলোঁ 2 × 9 আমি 2 কমন লৈছোঁ এতিয়া কিমান থাকিব 9 থাকিব ইয়াত x আছে ইয়াত x নাই গতিকে x কমন নাযায় সেইকাৰণে আমি ডাইৰেক্ট 2 কমন লৈছোঁ এতিয়া আমাৰ মিলি গ'ল x - 9 আৰু ইয়াত আছে x - 9 এই দুটাৰ পৰা আমি এটা x - 9 কমন ল'ম x - 9 আৰু কি আছে x - 2 x - 2 এইটোৱে হ'ল উৎপাদক 8 নম্বৰৰ এইটো এনসাৰ এটা 9 নম্বৰত আছে 8a² - 22ab + 15b²। এটা আমি আগৰ নিচিনাই কৰিম প্ৰথম 8 আৰু 15 পূৰণ কৰি দিম 8 * 15 কৰিলে আমি কিমান পাম 0 120 পাম এতিয়া এই 120 পৰা আমাৰ এই 22 মিলাব লাগিব এতিয়া আমি কি কৰিম মৌলিক উৎপাদক উলিয়াই লওঁ 120 ইয়াক যদি আমি 2 ৰে হৰণ কৰোঁ 2 কিমান যাব 60 আকৌ 2 যাব 30 আকৌ 2 যাব 1 আৰু 10ত যাব কিমান 5 আকৌ 3 যাব কিমান 5 এতিয়া আমাৰ কি কৰিব লাগে -22ab তাৰমানে 22 মিলাব লাগিব এতিয়া আমি যদি 2 × 2 কৰিলে কিমান হ'ব 4 হ'ব 4 × 3 কৰিলে কিমান হ'ব 12 হ'ব মানে 2 × 2 কৰিলে কিমান হ'ব 4 আৰু 4 × 3 কৰিলে কিমান হ'ব 12 আকৌ এই 2 × 5 কৰিলে কিমান হ'ব 10 হ'ব যে 12 × 10 কৰিলে কিমান পালোঁ আমি 120 পালোঁ 2 × 10 কৰিলে আমি কিমান পালোঁ 120 পালোঁ আমাৰ ইয়াত কিমান আছে 120 আছে এতিয়া আকৌ 12 + 10 কৰিলে কিমান পাম আমি 12 + 10 কৰিলে আমি কিমান পাম 22 12 + 10 কৰিলে আমি কিমান পালোঁ 22 তাৰমানে এই 22ৰ সলনিত আমি কি লিখিব পাৰিম 12 + 10 প্ৰথম আমি কি কৰিলোঁ এই দুটা পূৰণ কৰিলোঁ পূৰণ কৰাৰ পিছত আমি কিমান পালোঁ 120 পালোঁ আৰু এই 120ৰ মৌলিক উৎপাদক উলিয়ালোঁ ইয়াৰ পৰা আমি কি কৰিলোঁ 22 মিলালোঁ 2 × 2 কৰিলে কিমান 4 4 × 3 কৰিলে কিমান পালোঁ 12 12 × 10 কৰিলে কিমান পালোঁ আমি 120 আকৌ এই 12 + 10 কৰিলে কিমান পালোঁ আমি 22 এতিয়া 8a² মাইনাছ এই 22ৰ সলনিত আমি কি লিখিম 12 + 10 12 + 10 ইয়াত কি আছে ab প্লাছ কিমান আছে 15b² এতিয়া 8a² মাইনাছ 12 × ab কৰিলে কিমান হ'ব 12ab হ'ব 12ab এই মাইনাছ প্লাছে কিমান হ'ব -10ab ab পূৰণ হৈ আছে প্লাছ কিমান আছে 15b² এতিয়া এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম আমি 8ক লিখিব পাৰিম 2 × 4 আৰু 12ক লিখিব পাৰিম 3 × 4 তাৰমানে এই দুটাৰ পৰা আমি 4 এটা কমন ল'ব পাৰিম 4 কমন ল'লোঁ ইয়াত a² আছে ইয়াত a আছে ইয়াত b আছে ইয়াত b নাই গতিকে আমাৰ b কমন নাযায় আমি কি কৰিম a এটা কমন ল'ব পাৰিম আমি কি কৰিলোঁ 4a কমন ল'লোঁ ইয়াত কিমান থাকিলে a এটা থাকিলে a -
12ক আমি কি লিখিব পাৰিম 4 × 3 4টো কমন ল'লোঁ ইয়াত কিমান থাকিলে 3 থাকিলে আৰু কি আছে b যেটা আমি a কমন লৈছোঁ b থাকি গ'ল ইয়াত হ'ল মাইনাস ইয়াত আছে 10 ইয়াত আছে 15 10ক আমি কি লিখিব পাৰিম 2 × 5 আৰু 15ক লিখিব পাৰি 3 × 5 তাৰমানে এই দুটাৰ পৰা আমি 5 এটা কমন ল'ব পাৰিম প্ৰথম 5টো কমন ল'লোঁ ইয়াত a আছে ইয়াত a নাই ইয়াত b আছে ইয়াত b স্কয়াৰ আছে তাৰমানে এই b আৰু b স্কয়াৰৰ পৰা আমি b এটা কমন ল'ব পাৰিম ইয়াত কিমান থাকিব আমি 10ক কি লিখিছিলোঁ 2 × 5 5টো কমন ল'লোঁ এতিয়া কিমান থাকিব 2 থাকিব 2 আৰু যেহেতু আমি b কমন লৈছোঁ a এটা থাকি গ'ল b কমন ল'লে a থাকিব আৰু আমি মাইনাস কমন লৈছোঁ এই প্লাসে মাইনাসে কি হৈ যাব মাইনাস হৈ যাব তাৰমানে মাইনাস কমন ল'লে চিনটো হলনি হয় প্লাস থাকিলে মাইনাস হ'ব মাইনাস থাকিলে প্লাস হ'ব নহলে এনেকৈ মনত ৰাখিব পাৰা যে আমি -5 b কমন লৈছোঁ এতিয়া এই মাইনাসটো পূৰণ হৈ আছে এই মাইনাস প্লাসে কি হৈ যাব আমাৰ মাইনাস হৈ যাব এটা 15 আছে 15ক আমি কি লিখিব পাৰি 3 × 5 আমি কি কৰিলোঁ 5টো কমন ল'লোঁ ইয়াত কি থাকিব 3 থাকিব আৰু ইয়াত b স্কয়াৰ আছে ইয়াৰ পৰা আমি কি কৈছোঁ b এটা কমন লৈছোঁ আৰু এটা b থাকিব এতিয়া চোৱা ইয়াত আছে a - thrice b ইয়াত হ'ল সো ইয়াত 2 এটা থাকি গ'ল ইয়াত যেটো আমাৰ কি আছে 8a স্কয়াৰ আছে আৰু ইয়াত আছে 12ab তাৰমানে 8টোক আমি কি লিখিব পাৰি 2 × 4 লিখিব পাৰি 4টো কমন লৈছোঁ এই 2টো ইয়াত লিখিব লাগিছিল থাকি গ'ল 2 ইয়াত হ'ল twice a - thrice b ইয়াত হ'ল twice a - thrice b এতিয়া এই twice a - thrice b এই twice a - thrice b এই দুটাৰ পৰা আমি এটা কমন ল'ম twice a - thrice b twice a - thrice b আৰু ইয়াত কি আছে 4a - 5b 4a - 5b twice a - thrice b twice a - thrice b আৰু এটো কি হ'ল 4a - 5b এটো হ'ল উৎপাদক মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰি মোক জনাবা ভিডিঅ' কেনে পাইছা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা